যতেই পরে হনের পুণ্য দৃষ্টি, ততেই মারে মরকে আকাল দুর্ভিক্ষ, শোনা যায় পজারে কাতর আর্তনাদ। এইবারে পুণ্য দৃষ্টি মোর রোহিণী নক্ষত্রতে, হে হে বৃষ্টিপাত হওয়া দায় অযোধ্যা রাজ্যতে। কারণ অহংকারী রাজা দখরথে কেতিয়াও করা নাই অনেক পূজন। না জানি দখরথে এই গহপতি হনের প্রভাবর কথা। অহংকারী মদমত্ত হয়ে মদ্র হইয়াছে বিষয়রে ভোগ বিলাসতে। হন হন হের মদমত্র রাজা দখরথে, শিরিনালয়কে তৈ হনের নৌপক্ষিবি হরণ। কদাপি তো বৃষ্টিপাতে নহব তোর অযোধ্যা রাজ্যতে। বুঝি পাবি ভালদরে তৈ হনের মহাত্মা। যতে দৃষ্টি মোর ত্রুতে প্রলয়। হানি দেবতা কোনে মুখ শ্রদ্ধা পূর্বক জনাই সে হম ভাখন। শ্রদ্ধার পাত্র হওয়াতেন নিশ্চয়ই পালাতেন দখরতর পরা শ্রদ্ধার হত গীতাঞ্জলি। ও রাজা দখরথ অযোধ্যা নিপতি, কোয়া কেউ আহিলা গহপতি হনের পাখে। আত্মপরিচয় দিবলৈ অজর পুত্র অযোধ্যা নিপতি দখরথর আকো আত্মপরিচয়র কেবা পহুছন। অন্যায়ের বিরুদ্ধে পদার কল্যাণৰ অৰ্থে দখৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰে পৰিচয় দিবলৈ। তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা। প্ৰদৰ্শন নহয়, দেৱতাক প্ৰমাণ দিবলৈ। মাত্ৰ কোৱা ৰোহিণীৰ পূৰ্ণ দৃষ্টি তোমাৰ ব্যাহত হব কেতিয়া? এই গহপতিৰ নিজ ইচ্ছাধীন সামান্য মানৱৰে ভীতি প্ৰদৰ্শনতে গহপতি হনে বিচলিত নহয় নিজ লক্ষ্যৰে পৰা। যোৱা ৰাজা আঁতৰি যোৱা হনের কুপদৃষ্টিৰ পৰা। যাৰ পুণ্য দৃষ্টিত স্বয়ং শিৱপুত্ৰ গণেশৰো হৈছিল মুণ্ডপাতি, তেনেস্থলতে মৰ্ত্যৰে মানৱ হৈ বৈৰত্বৰে পৰাকাষ্ঠা নকৰা প্ৰদৰ্শন। যদ্যপি নাপাওঁ যদি প্ৰশ্নৰ সঠিক সমিধান, প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। বেশ তেন্তে অহংকারী উদ্ধত রাজন হনের পুণ্য দৃষ্টি জলি পুরি ভস্ম হতাই। জ্বলি গল, পুৰি গল সমগ্ৰ শৰীৰ। কোন ক'ত আছা, কোন ক'ত আছা, ৰক্ষা কৰা মোক। সাৱধান গ্ৰহপতি, জটায়ুৰ বৰ্তমানত অন্যায় কদাপি নোৱাৰা কৰিব। উঠা ৰাজা দখৰত, হনের পূৰ্ণ দৃষ্টিত মই কৰিলো গ্ৰহণ। উঠা দখৰত, উঠা, জাগা দখৰত, জাগা। সাৱধান হানি দেৱতা, এইবাৰ ৰক্ষা নাপাবি তই দশৰথৰ হাতে। ধন্য ধন্য রাজন ধন্য। গহপতি তোমাকে করিলে পরীক্ষা। যার পুণ্য দৃষ্টিতে তলিকতে উঠে তাখর কপনি, যার এটি কতক্ষতে সৃষ্টি হয়
প্ৰলয় দুৰ্ঘৰে তেনেহেন হদের সন্মুখতে সাহসেৰে তুমি হল উপস্থিতি অসংখ্যেছো তোমাৰ বীৰত্বকে শুনা ৰাজা মই আদিত্যৰ পুত্ৰ তুমিও নিপতিবীৰ আদিত্য কুলৰে সেয়েহে তুমিও পৰমাত্মীয় কোৱা ৰাজা কি লাগে ল'ব পাৰা মনোমত বৰ অন্য বৰৰ মোৰ নাই প্ৰয়োজন মাত্ৰ কওক আপোনাৰ ৰোহিণীৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাতে কৰা মোৰ অযোধ্যা ৰাজ্যত এই হ'ব মোৰ বাবে মনোমত হ'ব বেশ তেন্তে হে হওক মুহূৰ্ততে মই ৰোহিণীৰ পৰা মোৰ পূৰ্ণ দৃষ্টি কৰিলো ব্যাহত শুনা ৰাজা আজিৰ পৰা মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্যতে এতিয়া যোৱা ময়ো যাওঁ মোৰ নিজ কৰ্তব্যতে অগ্ৰহৰে হে দেৱ পক্ষী ৰূপে টান কৰ্তা তুমি দয়া কৰি ৰাখিলা আমাৰ জীৱন সত্যৰে তোমাৰ দিয়া পৰিচয় সূৰ্যবংশী মহাবলী ৰাজা দশৰথ নাম মোৰ জটায়ু জ্যেষ্ঠ ভাই সম্পাতি পক্ষীৰ ৰজা বিশ্ব চিন্তি পালি আছে পক্ষী কুলৰ সকলোটি প্ৰজা তুমিয়ে তেন্তে জটায়ু হে টানি কৰ্তা বিপদৰ বন্ধু আজি খন্তে বন্ধুত্বৰে দলে দুয়ো বামে খাওঁ চিৰদিনলৈ অতিশয় আনন্দৰ কথা আহা দুয়ো আমি গৰু আনি যাওঁ বোলা দুয়ো খন্তেক বিশ্ৰামৰ হেতু